চামগুৰিৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। চামগুৰিৰ ৰাইজে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ঐতিহাসিক বিজয়ত যথেষ্ট অৰিহণা যোগাইছিল, যথেষ্ট নহয়, সম্পূৰ্ণ কৃতিত্ব তেওঁলোকৰ। গতিকে তেওঁলোকৰ ওচৰত বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে মই চিৰকৃতজ্ঞ। আজিও আহি তেখেতলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আজিও আহি তেখেতলোকৰ পৰা জানিব পাৰিলোঁ যে আগন্তুক যি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বা হ'ব, তাত আমাৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক চামগুৰি ৰাইজে ভোট দিব আৰু কংগ্ৰেছ ইয়াৰ পৰা নাইকিয়া হৈ যাব। কেতিয়াবা ভাবিব পাৰিছিল নে চামগুৰিৰ নিচিনা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি দলে এজন আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থী জিকাব পাৰিব? সেইটো আগতে কেতিয়াও হোৱা নাছিল, প্ৰথমবাৰ কাৰণে হৈছে। আৰু আগতে কেতিয়াও বিজেপি ইয়াতে ফুকনি পুতিব পৰা নাছিলে, বিজেপিয়ে এইবাৰ ইয়াতে জিকিলে। গতিকে মই চামগুৰিবাসী ৰাইজক সদায় কৰাৰ দৰে আজিও মই নমস্কাৰ কৰোঁ, ধন্যবাদ জ্ঞাপন কৰোঁ, কৃতজ্ঞতা প্ৰকাশ কৰোঁ। অনাগত সময়তো যিসকল ৰাষ্ট্ৰবাদী তেওঁলোকে বিজেপিৰ লগত থাকিব আৰু বিজেপিয়েও তেখেতলোকক প্ৰত্যেক দিনে সন্মান কৰিব, প্ৰত্যেক দিনাই তেখেতলোকৰ লগত থাকিব। আৰু সেইকাৰণে মই সকলোৰে ভোট বিচাৰি নমস্কাৰ কৰোঁ।